आदिवासी भॉइस हमदेर आवाज नाम दुर्गा हाजरा मुख्यमंत्री डॉक्टर हेमंत बिश्व शर्मा निजर छविखन आसे रूपेश गोयला कैबिनेट मंत्री और राइज सुंदर छवि नाम हमदेर आवाज शिवशक्ति फिल्म्स और टेलिभिजनर बेनारत आदिवासी कल्याण उन्नयन परिषद तथा आदिवासी शांति समन्वय समिति तथा माहमरा विधानसभा समष्टि विधायक तथा मंत्री जोगेन मोहনৰ पृष्ठपोषकताৰ লগতে ৰাইজৰ সহযোগত আদিবাসী চাহ শ্ৰমিকৰ 200 বছৰীয়া ইতিবৃত্তিত লোকগীত নৃত্যৰ লগতে আদিবাসী চাহ শ্ৰমিকৰ কথিত সাদ্ৰী ভাষাত নিৰ্মাণ কৰা পূৰ্ণ দৈৰ্ঘ্য বোলছবি মহোৎসৱৰ শুভাৰম্ভ आदिवासी चाह श्रमिकर 200 বছৰীয়া ইতিবৃত্তিত জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি কথিত ভাষাৰ ওপৰত তথা সাদ্ৰী ভাষাত নিৰ্মাণ কৰা পূৰ্ণ দৈৰ্ঘ্য বোলছবি মহোৎসৱৰ আজি ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী যোগেন মোহন আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ উপ কাৰ্যবাহী সদস্য পিটাৰ ডাং আনুষ্ঠানিকভাৱে আদিবাসী ভইচ হামদেৰ আৱাজ মূল বেনাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন আৰু উপ কাৰ্যবাহী সদস্য পিটাৰ ডাঙে বক্তব্য প্ৰদান কৰে এই মহোৎসৱৰ মূল অনুষ্ঠানটো অহা 28 29 আৰু 30 2025ত চৰাইদেউ খুমটাই বাগিচাত অনুষ্ঠিত হ'ব অনুষ্ঠানটোত মুখ্য আহ্বায়ক তথা বিশিষ্ট বোলছবি নিৰ্মাতা শিৱপ্ৰসাদ ৰয়ৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আদিবাসী সমাজখন উত্তৰ কথা বলিব সংস্কৃতিৰ দিশত শিক্ষাৰ দিশত আৰু ইয়াত লুকাই থকা যিসকল শিল্পী আছে সেইসকল উলিয়াই আনিব লাগে আৰু সমাজত মেছেজ দিব লাগে এই চিনেমাবিলাক যে হৈছে এইবিলাকৰ বহু ভূমিকা পালন কৰে মানুহক জ্ঞানী গুণী কৰি সজাগ সচেতন কৰা আৰু তেওঁলোকক ভৱিষ্যতে প্ৰতিষ্ঠা কৰা সংস্থাপন কৰা আদিবাসী সমাজৰ কালচাৰ ৰীতি নীতি সকলো এনেকুৱা ধৰণৰ ছবিবিলাকত প্ৰকাশ পায় সেইখিনি আজি এতিয়াও সাধাৰণ সহজ হ'ল আদিবাসী মহিলা হওক পুৰুষসকলে এইবিলাক আজি চাবলৈ পোৱা নাই সেইখিনি আমি দেখুৱাম এইটো খুব ভাল পদক্ষেপ মই নিজে আন্তৰিকতাৰে সহায়ত কৰিম মই আপোনালোক আটাইকে ধন্যবাদ জনালোঁ আজি ইয়াত উপস্থিত হোৱা আপোনালোকে কাৰ্যসূচীটো চলাই যাব মোৰ যিখিনি এইখন ইন'ভেশ্যন হ'ব লাগে ফ্লিপখন বা বেনাৰ ইন'ভেশ্যন ইয়াৰ কাৰণে তাতে কৰিয়ে মই আপোনালোকৰ পৰা বিদায় ল'ম মই পুনৰ আটাইকে ধন্যবাদ জনাইছোঁ চবকে যোৱাৰ এইটো হৈছে আজি হামদেৰ আৱাজ মানে আদিবাসী ভইচ অসমত 200 বছৰ ইতিবৃত্তিত চাহ শ্ৰমিক আদিবাসীসকলৰ 200 বছৰ ইতিবৃত্তিত আমি খুমটাই চাহ বাগিচা 2025ত 28 29 30 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আমি বোলছবি আমাৰ সাদ্ৰী ভাষা যিখিনি নিৰ্মিত বোলছবি ছুটি ছবি ডকুমেণ্টাৰী এইখিনি আমি তাত প্ৰদৰ্শন কৰিবলৈ কাৰণে মানে ফেষ্টিভেল হিচাপে আমি তাত পাতিবলৈ লৈছোঁ আৰু ইয়াৰ লগতে আমি প্ৰত্যেকটো জিলাৰ পৰা আমাৰ প্ৰায় 107টা জাতিৰ এইখিনি কৃষ্টি আছে প্ৰত্যেকটো জাতি যেনেকৈ আমাৰ মুণ্ডা খাৰিয়া ওৰাং প্ৰত্যেকেৰ একোটা কৃষ্টি আছে একটা কালচাৰ আছে এই কালচাৰবিলাক লুপ্ত হৈ গৈছে লাহে লাহে যেনেকৈ ঝুমুৰ হৈছে টমগছ হৈছে আমাৰ ভিনচৰীয়া বা আমাৰ জাহালী গীত চাদী গীত এইখিনি লাহে লাহে নাইকিয়া হৈ গৈছে এইখিনি আমি ওলাই আনিবৰ কাৰণে এটা চেষ্টা কৰি আছোঁ আৰু এই চেষ্টাটোৰ জৰিয়তে আমি 2025 চনৰ 28 29 30 তাৰিখে খুমটাই আমি প'ল' ফিল্ডত আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই ফিল্ম ফেষ্টিভেলখন অনুষ্ঠান কৰিবলৈ লৈছোঁ ইয়াৰ লগতে আমি প্ৰথম দিনা কাৰ্যসূচীত আমাৰ চাহ শ্ৰমিক আদিবাসী যুৱক যুৱতীসকলৰ যুৱক সমাৰোহ আছে এই যুৱক সমাৰোহটোৰ উদ্দেশ্য হৈছে আমি কৰ্মসূচী কেনেকৈ লৈ যাম কৰ্মৰ অবিহনে আমাৰ পৃথিৱীৰ চব আন্ধাৰ হৈ থাকে গতিকে কৰ্মসূচী যোগেদি আগবঢ়াই লৈ যাবলৈ কাৰণে আমি চেষ্টা কৰিম দ্বিতীয় দিনা আছে আমি মহিলা সংকল্প দিৱস আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ অসমত বসবাস কৰা আমি গোটেই 1000 বাগানৰ চাহ বাগিচা বা গাঁৱৰ অঞ্চলৰ আমাৰ মহিলাখিনিকে গোট খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ কৰ্ম সংস্কৃতি মহিলাবিলাকৰ যিকোনো সবলীকৰণ এই সবলীকৰণটো তাত বিভিন্ন বক্তাসকলক মতা হৈছে তাত তেওঁলোকে কি ধৰণে এই সবলীকৰণ কৰিব লাগিব মহিলাখিনি কেনেকৈ আগুৱাই লৈ যায় এইবিলাক শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত এইখিনি তাত দেখুওৱা হ'ব আৰু তৃতীয় দিনা অৰ্থাৎ অন্তিম দিন আমাৰ মুকলি হ'ব 108টা জাতিৰ যিখিনি কালচাৰ তাৰ প্ৰদৰ্শন কৰা হ'ব তাৰ লগতে বিভিন্ন আমাৰ অসমৰ জাতি জনগোষ্ঠীৰ যিখিনি কালচাৰ আছে নেপালী আছে আপোনাৰ ৰাভা আছে বিহু আছে আমাৰ দেউৰী আছে মিচিং আছে গোটেইখিনি কালচাৰখিনিক আমাৰ তাত প্ৰদৰ্শন কৰা হ'ব আৰু সেই প্ৰদৰ্শনতেই আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি মুখ্য অতিথি হিচাপে মাতিবলৈ চেষ্টা কৰিছোঁ আৰু চবতকৈ ডাঙৰ কথা আমি চেষ্টা চলাই আছোঁ
যে আমাৰ মিথুন চক্ৰৱৰ্তী কেইদিনৰ আগতে দাদা চাহাব বলকা ফালকে বঁটাটো লাভ কৰিছে তেওঁ হৈছে মিৰ্গা ফিল্মখন আদিবাসী ফিল্মখনৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় বোলছবিতে পদক্ষেপ কৰিলে গতিকে তাকো আনিবলৈ কোনো চেষ্টা কৰিছে আজি কেবিনেট মন্ত্ৰী যোগেন মোহনে কি উদ্বোধন কৰিলে যোগেন মোহনে আজি মাননীয় যোগেন মোহন ডাঙৰীয়াই আমাৰ সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়াই আজি এই আমাৰ পুষ্টাৱধান আমি যেনেকৈ ফিল্মখন আগুৱাই ফিল্মখন তৈয়াৰ কৰাৰ আগতে যেনেকৈ কেছেট মনন কৰোঁ বা গীত অনুসৰণ কৰোঁ ঠিক আমি আজি এই পুষ্টাৰ অধ্যয়ন কৰোঁ আজি মাননীয় যোগেন মোহন ডাঙৰীয়াই আমাৰ এই আদিবাসী আৱাজ হামদের আৱাজ এই ভইচ যিটো মানে আদিবাসী ভইচ সেইটো তেওঁ পুষ্টাৰ উদ্বোধন কৰে